নমস্কাৰ, শুভ সন্ধ্যা। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। এই তিৰুভাৱ তিথিত তেখেতলৈ সেৱা নিবেদন কৰিছোঁ। আপোনালোকক মই কীৰ্তন ঘোষাৰ ওপৰত দুআষাৰমান কথা ক'বলৈ ওলাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰেষ্ঠতম গ্ৰন্থ হৈছে কীৰ্তন ঘোষা। তেখেতে কীৰ্তন ঘোষা ৰচনা কৰিছিল যেতিয়া তেখেতে নাম ধৰ্ম প্ৰচাৰ অৰ্থে বিভিন্ন ঠাই ঘূৰিছিলে আৰু এই বিভিন্ন ঠাই ঘূৰি ফুৰোঁতেই তেখেতে কীৰ্তন ঘোষা ৰচনা কৰিছিলে। আৰু তাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যেতিয়া বৈকুণ্ঠ প্ৰয়াণ হয়, তাৰ পাছত তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱৰ আজ্ঞামতে মাধৱদেৱৰ ভাগিনীয়েক ৰামচন্দ্ৰ ঠাকুৰে সেই বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা খণ্ডবিলাক সংগ্ৰহ কৰে আৰু সংগ্ৰহ কৰি 1596 খ্ৰীষ্টাব্দত মাধৱদেৱৰ হাতত অৰ্পণ কৰে আৰু সেইখনেই হৈছে কীৰ্তন ঘোষা। কীৰ্তন ঘোষাখনত ২৭টা অধ্যায় আছে। চতুৰ্বিংশতি অৱতাৰটো হৈছে প্ৰথম অধ্যায় আৰু ভাগৱতৰ তাৎপৰ্যটো হৈছে শেষৰটি অধ্যায়, অৰ্থাৎ ২৭তম অধ্যায়। আৰু এই কীৰ্তন ঘোষাখন শংকৰদেৱে ভাগৱত পুৰাণৰ পৰা সংগ্ৰহ কৰি ৰচনা কৰিছিলে। আৰু এই হৈছে এটা ধৰ্মীয় গ্ৰন্থ। ইয়াৰ হৈছে প্ৰকাশ বৈষ্ণৱ সাহিত্য আৰু ভক্তিমূলক। মই এইখিনি কথাকে কীৰ্তন ঘোষাৰ ওপৰত আপোনালোকৰ আগত অৱগত কৰিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে শুধৰাই দিব বুলি মই আশা ৰাখিলোঁ। নমস্কাৰ।